ডিব্ৰুগড়ৰ পৰা শীঘ্ৰে চলাচল হ'ব বৈদ্যুতিক ৰেল। জিলাখনৰ বাণীপুৰ ৰেল ষ্টেচনৰ পৰা পৰীক্ষামূলকভাৱে বৈদ্যুতিক ৰেলৰ চলাচল শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা মৰিয়নি ৰেলৱে ষ্টেচনলৈকে পৰীক্ষামূলকভাৱে যাত্ৰা কৰিলে বৈদ্যুতিক ৰেলখনে। আনহাতে বৈদ্যুতিক ৰেলখনৰ পৰীক্ষামূলক চলাচল সফলতাৰ পিছত কম সময়ৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা যাত্ৰীবাহী বৈদ্যুতিক ৰেলৰ চলাচল আৰম্ভ হ'ব। এই যাতায়াতৰ লগে লগে দূৰত্বৰ ব্যৱধান হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে। আমি আজি আহিছে ইলেক্ট্ৰিক আজি প্ৰথম দিন চলাইছে ট্ৰায়েল কৰিছে তো নেক্সট কেতিয়াৰ পৰা গাড়ী চলাই আমাৰ ডেট দিব আমাৰ একো দিয়া নাই বৰ্তমান আজি ট্ৰায়েল হৈ গৈছে ট্ৰায়েলটো আজি ডিব্ৰুগড়ৰ পৰা গৈছে ক'লৈকে যাব মৰিয়নিলৈকে যোৱাৰ কথা কৈছে তাৰপিছত আগত কি কৰে স্পীডটোতো ক'ব এতিয়া আগৰ নিচিনা আছে বৰ্তমান আছে আৰু নেক্সট কিমান স্পীড বঢ়াই কি কৰে সুবিধা ইলেক্ট্ৰিকেল ইঞ্জিন এনেকৈ বাকী আগৰ নিচিনা থাকিব এতিয়া ডিজেল ইঞ্জিন ৰাস্তাতে ডিজেল ইঞ্জিন নাইকিয়া হৈ যাব চলি থাকে ডিব্ৰুগড়ৰ পৰা কেইখন চলিব এতিয়া আমাক একো কোৱা নাই কেইখন চলিব মটৰ ইলেক্ট্ৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতে নেক্সট কেতিয়া চলায় ট্ৰেইন কেতিয়া চলায় আজি ট্ৰায়েল পূৰা কমপ্লিট হৈ গৈছে এতিয়া ডিব্ৰুগড়ৰ পৰা ডাউনত গৈছে মৰিয়নিলৈ যোৱাৰ কথা কৈছে হঠাৎ কাৰেণ্ট যদি ইয়াত আছে ইয়াত অল্টাৰনেট ব্যৱস্থা আছে আছে ডিজেল ইঞ্জিন নহয় ইলেক্ট্ৰিকেল আছে ন ইমাৰ্জেঞ্চি আছে বস্তু কৰি থৈছে। অসম আদিত্য ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেণ্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।